হেল্ল' এভৰিৱান। OBC স্কলাৰশ্বিপৰ পে'মেণ্ট ইতিমধ্যে OBC ষ্টুডেণ্টে পোৱা ষ্টাৰ্ট হৈ গৈছে। এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই, প্লিজ কথাখিনি ভালদৰে শুনিবা। ইতিমধ্যে মই ভিডিঅ' দিছোঁ যে ইতিমধ্যে OBCৰ পে'মেণ্ট পোৱা ষ্টাৰ্ট হৈ গৈছে। OBC ষ্টুডেণ্টে ইতিমধ্যে পে'মেণ্ট পোৱা ষ্টাৰ্ট হৈ গৈছে। য়েছ, পে'মেণ্ট পোৱা ষ্টাৰ্ট হৈ গৈছে, বাট তুমি পোৱা নাই। তোমালোকে বহুত মেক্সিমাম ষ্টুডেণ্টে পোৱা নাই। মই কমেণ্টতো দেখিছোঁ, তাৰপিছত মোক মেছেজো আহিছে, বা কিছুমান মই লাইভো কৰিছোঁ, লাইভতো জনাইছে দাদা আমাৰ এনেকুৱা হৈ আছে, এনেকুৱা হৈ আছে, এনেকুৱা হৈ আছে, বাট আমি পে'মেণ্ট পোৱা নাই। চ' কথাখিনি কাইণ্ডলি শুনিবা। OBC স্কলাৰশ্বিপৰ পে'মেণ্ট, টোটেল পে'মেণ্ট 4,28,92,000 ৰিলিজ হৈছে। টোটেল টকা তোমালোকে NSP পৰ্টেলত চাব পাৰা। আৰু টোটেল ভেৰিফাইড ষ্টুডেণ্ট যিমান ষ্টুডেণ্টে কৰিছিলে তাৰে মাজত ভেৰিফাইড হৈছে 68,000 ষ্টুডেণ্ট। আৰু তাৰে মাজত অনলি মই ভাবোঁ যে 50% ষ্টুডেণ্ট এক্সক্লুড হ'ব, মানে বাহিৰ হ'ব। 50% ষ্টুডেণ্টে, গোটেইখিনি ষ্টুডেণ্টক তোমালোকেও বিবেচনা বা তোমালোকেও গম পোৱা যে 68,000 ষ্টুডেণ্টক স্কলাৰশ্বিপটো নিদিয়ে। তাৰে 50% ষ্টুডেণ্টে স্কলাৰশ্বিপ পাব। 4,28,92,000 প্লাছ এমাউণ্ট। টোটেল এমাউণ্ট 4,28,92,000। চ' তাৰে মাজত কিমান ষ্টুডেণ্ট ভেৰিফাইড হৈছে? 68,000। তাৰে মাজত 50% ষ্টুডেণ্ট বাদ দিয়া, তাৰপিছত ৰৈ যাব ধৰা 30,000 বা 35,000 ষ্টুডেণ্টে পইচাখিনি পাব। এই 4 crore প্লাছ টকাখিনি 35,000 ষ্টুডেণ্টৰ মাজত বিতৰণ হ'ব। চ' ইতিমধ্যে পে'মেণ্ট পোৱা ষ্টাৰ্ট হৈ গৈছে। যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পোৱা নাই, প্লিজ ধৈৰ্য ৰাখা। ঈশানোদয়ত আমি এইবাৰ দেখিছোঁ যে লাহে লাহেকে লাষ্ট 3 months ধৰি ঈশানোদয় ৰিনিউৱেলৰ পে'মেণ্ট দি আছে। চ' তোমালোকৰো এই নাটকটো 1 মাহলৈকে চলিব। কিছুমানক দিব, কিছুমানক এগেইন দিব, কিছুমানক এগেইন দিব, এগেইন বন্ধ কৰিব, কিছুমানক এগেইন দিব, এনেকে বন্ধ কৰিব। চ' তোমালোকে ধৈৰ্য ৰাখা। যিখিনি মই প্ৰিফাৰ কৰিম, যিসকলৰ 60ৰ ওপৰত পাৰ্চেণ্ট, মোৰ এইটো অপিনিয়ন, মোৰ পাৰ্চনেল অপিনিয়ন, যিবোৰ ষ্টুডেণ্টৰ 60%ৰ ওপৰত আছে, OBC ষ্টুডেণ্ট হোৱা 60%ৰ ওপৰত আছে, দেন আই থিংক তোমাক কোনেও ৰখাব নোৱাৰে, দেন তুমি পাবা। 60%ৰ ওপৰত হ'লে OBC স্কলাৰশ্বিপ ইজিলি পাই যাবা। আৰু যিখিনি 60ৰ তলত আছে, সিহঁতৰ মাজত অলপ ইফাল সিফাল হ'ব, যে কোনে পায় কোনে নাপায়, সেনেকুৱা হ'ব। কিয়নো তোমালোকেও বিবেচনা কৰিব পাৰিবা যে 68,000 ষ্টুডেণ্টকতো যিখিনি ভেৰিফাইড হৈছে, গোটেইখিনিক দিয়াটো পচিবল নহয়। চ' যিবোৰ ষ্টুডেণ্টে পে'মেণ্ট পাইছে অ'কে, যিবোৰ ষ্টুডেণ্টে এতিয়ালৈকে পোৱা নাই, প্লিজ ধৈৰ্য ৰাখা। বহুতৰ PFMS য়েছ হৈ আছে, তোমালোকে পে'মেণ্ট পাবা। বহুতৰ ৰিনিউৱেলৰ মেছেজ আহিছে, ধৈৰ্য ৰাখা, তোমালোকৰো আহিব। বা ইনষ্টিটিউট এণ্ড নোডেল অফিচাৰ ভেৰিফাইড হৈ আছে, PFMS চেণ্ড টু PFMS য়েছ হোৱা নাই, দেন তোমালোকৰ ৱেইট কৰা। যিখিনি ষ্টুডেণ্ট OBC স্কলাৰশ্বিপ কৰিছা, প্লিজ ধৈৰ্য ৰাখা, যে তোমালোকে ধৈৰ্য ৰাখিব লাগিব। তোমালোকক মই এক্সাম্পল হিচাপে ঈশানোদয়টো ক'লো যে লাষ্ট 3 months ধৰি এই ড্ৰামাটো চলাই আছে। NSPয়ে পইচা দিয়ে নিদিয়ে, বন্ধ কৰে, এগেইন দিয়ে। চ' তোমালোকৰো আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। ধৰি লোৱা যায় 1 মাহ এনেকুৱাই চলিব। চ' তোমালোকৰ ষ্টেটাছ চেক কৰা, PFMS য়েছ আছে যদি অতি সোনকালে সোমাব, যদি য়েছ নাই সেইবোৰ ষ্টুডেণ্টৰ য়েছ হ'ব, তাৰপিছত সোমাব। বাট মেৰিট লিষ্টৰ মেক্সিমাম কি, যোনে পইচা পাইছে, মই সুধিছোঁ, যোনে পইচা পাইছে মেৰিট লিষ্টত তাতে ব্লেংকে আছে। যোনে পইচা পাইছে মই সুধিছোঁ যে তোমাৰ মেৰিট লিষ্টটো মোক দিয়াচোন, তাতে ব্লেংক হৈ আছে। চ' জাষ্ট ইয়াৰ কি আছিলে, PFMS য়েছ হৈ আছে। আৰু বহুত ষ্টুডেণ্টৰ লগত কথা হ'ল, সিহঁতৰ PFMS য়েছ হৈ আছে, সেইখিনি ষ্টুডেণ্টৰ অতি সোনকালে সোমাব আই থিংক। চ' ধৈৰ্য ৰাখা। যিখিনি 60ৰ ওপৰত মোৰ অপিনিয়ন দিছোঁ, সেইখিনিয়ে মোৰ মতে 100% পইচা পাই যাবা। আৰু 60ৰ তলত সেইখিনিৰ অলপ প্ৰব্লেম হ'ব। চ' সেইকাৰণে পাৰ্চেণ্টেজ মেটাৰ কৰে। মই কোনো ডিছক্ৰিমিনেট কৰা নাই, বা মই কোনো ষ্টুডেণ্টৰ লগত খেলি মেলি কৰা নাই। যিখিনি ৰাইট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ, কোনোবাৰ ভাল লাগিছে, ভাল লাগিব পাৰে, কোনোবাৰ বেয়া লাগিছে, বেয়া লাগিব পাৰে। যিখিনি অথেণ্টিক কথা মই অলৱেজ কৈ যাম। চ' যিবোৰ OBC ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ আছা, মোক চাই থকা, প্লিজ কাইণ্ডলি মই ৰিকুৱেষ্ট কৰিছোঁ, তুমি ৱেইট কৰা। যদি 60% আছে, বিন্দাছ ৱেইট কৰা। 1 মাহলৈকে, 1.5 মাহলৈকে ৱেইট কৰা, পে'মেণ্ট আহিব। আই থিংক আহিব, 100% আহিব লাগে। আৰু 60ৰ তলত আছে যদি অলপ ইফাল সিফাল হ'ব, বাট 68,000 ষ্টুডেণ্টক স্কলাৰশ্বিপ দিয়া পচিবল নহয়। তাৰে মাজত 50% ষ্টুডেণ্ট এক্সক্লুড হ'ব, আৰু 50% ষ্টুডেণ্টে স্কলাৰশ্বিপসমূহ পাব। চ' আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আগন্তুক 1 মাহ 1.5 মাহলৈকে দি থাকিব লাহেকে। চ' এইখিনি আছিল ষ্টুডেণ্টৰ। তোমালোকে যাতে হাবাথুৰি নোখোৱা, তাৰে কাৰণে এইখিনি মই কথাখিনি জনালো মোৰ ব্যক্তিগত ফালৰ পৰা। চ' ময়ো খোজো ষ্টুডেণ্টে পইচা পাওক, ময়ো খোজো। মই ষ্টুডেণ্টৰ হকে মাত মাতি থাকিম, ষ্টুডেণ্টৰ লগত থাকিম। কিন্তু মোৰ এটা কমেণ্ট আহিছে, ছোৱালী এজনীয়ে মোক গালি দিছে,
আই ৰিকুৱেষ্ট মানে পৰিস্মিতা শইকীয়া, নাম লৈছো পৰিস্মিতা শইকীয়া, মই কোনো বেয়া কাম কৰা নাই, মই কোনো কৰাপশ্যন কৰা নাই, মই কোনো কাকো হাৰ্ম কৰা নাই, মই যিখিনি অথেণ্টিক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছো যাতে অসমৰ ষ্টুডেণ্টৰ ভাল হয়, অসমৰ ষ্টুডেণ্টৰ যাতে ভাল হয় তাৰে কামনা কৰিছো, তাৰে বাবে চেষ্টা কৰিছো। ইয়াতে মোৰ কোনো প্ৰফিট নাই, কোনোবাই স্কলাৰশ্বিপ পাইছে, কোনোবাই পোৱা নাই, কোনোবাই যিবোৰ ষ্টুডেণ্টে স্কলাৰশ্বিপ পাইছে, স্কুটি পাইছে, মোক একদম 1% নহয়, 0.01%হে মোক ছুপাৰ ছেট দিয়ে বা ছুপাৰ থেংকছ দিয়ে, দাদা আপুনি ম'ম' খাব, আমি স্কলাৰশ্বিপ পাইছো, ঈশানোদয় পাইছো, বাট মেক্সিমামে মোক নিদিয়ে। আৰু মই পইচা খোজা নাই যে মই হেল্প কৰিছো মোক পইচা লাগে, মই জাষ্ট অসমৰ এডুকেশ্যন চিষ্টেম ষ্টুডেণ্টৰ কথা সেইখিনি বাবে ভাবিছো কাৰণে মানে আজি এইখিনি কৰিছো, আদাৰৱাইজ নকৰিলো হয়, মোৰ বেলেগো কাম আছে। চ' পৰিস্মিতা শইকীয়া মই নামটো লৈ দিছো যে যিখিনি গালি দিছা তোমাৰ দেউতাৰ সন্মুখত গালিটো লৈ চাবা তোমাৰ দেউতাই কি ৰেছপন্স কৰে। ধন্যবাদ, বেয়া নাপাবা কথাখিনি কোৱাৰ কাৰণে। ষ্টুডেণ্টৰ হকে আছো, অলৱেজ থাকিম। অবিচি ষ্টুডেণ্ট ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ ধৈৰ্য ৰাখা, পইচাখিনি পাবা। ইতিমধ্যে ৰিলিজ হৈছে, একমাহ আগতে ৰিলিজ হৈছে, একমাহ নহয় দুসপ্তাহ আগত কৈছো যে অবিচিৰ পইচা ডিছবাৰ্চমেণ্ট হৈছে মানে ৰিলিজ হৈছে। চ' ষ্টুডেণ্টে পোৱা ষ্টাৰ্ট হৈছে আজিৰ পৰা, চ' লাহে লাহেকে পাই থাকিবা। চ' প্লিজ মোৰ ৰিকুৱেষ্ট ব্ৰাদাৰ এণ্ড চিষ্টাৰ ভাই, যদি কিবা ভুল হৈছে মোৰ জনাবা যে দাদা এইটো ভুল হৈছে আপোনাৰ, আপুনি এইটো ঠিক কৰিব লাগে। যদি কিবা ভুল হোৱা নাই দেন গালি নিদিবা, যদি ভুল হৈছে দেন গালি দি মোক কোৱা যে এইটো ভুল হৈছে তোমাৰ, তুমি এইটো ঠিক কৰা। চ' এনেই গালি নিদিবা, এইটো বিনম্ৰ অনুৰোধ, হাত জোৰ কৰি বিনম্ৰ অনুৰোধ। ধন্যবাদ।